ৰাতিপুৱা পৰা একেবাৰে সময় পৰা এতিয়া হৈ আছে একদম ৰাতি কেইটা জানেনে দেখুৱাই আছো ৰব দেখি পেলাই আচৰিত হ'ব 9টা ক'ত আছো কি আছো সকলোখিনি থাকিব আজিৰ ভিডিঅ'ত মই ভাবলি আপোনালোকক মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰিছো ভিডিঅ'টো শেষলৈকে চাব আৰু চাই ভাল পাব যদি তেতিয়াহলে লাইক কমেন্ট শ্বেয়াৰ এটা মাৰি দিব এতিয়া সময় হৈ যায় ৰাতিপুৱা 9:30 আৰু মই ৰেডি হৈ গলো দে এতিয়া ঘৰতে আছো মানে আজি আকৌ দেওবাৰ দে কৈছিলো আপোনালোকক প্ৰায় কৈও থাকো লগতে দেওবাৰ হলে পগলা হৈ যাও লগতে পানীৰ বটল আৰু বেগ পেকিং কৰি লৈছো মানে এনেকুৱা লাগিছে যে দুদিন মানৰ কাৰণে গৈ আছো আৰু আসলতে দুদিন মানৰ কাৰণে ভাবি যেহেতু গৈছিলো হসাকে দুদিন মান কাটিয়ে গলো দে তিনজনে আৰামছে ওলাইছো আৰু গৈ আছো ৰাস্তালে হসা কথা দে খুব ধুনিয়া এটা ঠাইলে যাও বুলি ওলাইছিলো কিন্তু গৈ পাও না নাপাও চাওচোন ৰবচোন লগতে আপোনালোকক দেখুৱাইছো সেই জেগালৈ যাবলৈ কাৰণে কিন্তু তেলটো যেহেতু ভৰাই ল'ব লাগিব গাড়ীখনত আৰু অকমান চাওতে দেখুৱাই দিছো নহয় কি আছে এটা লিখাটো আপোনালোকে নিশ্চয় দেখি গমে পাইছে যে কোনটো ঠাইত গৈ আছো এই ঠাইটো নললেও নহয় আৰু ললেও নহয় এনে ধৰা হৈছে নলুৱাকে থাকিবই নোৱাৰো মানে ইমান ধুনিয়া লোকেশন বুলি ক'ব লাগিব লগতে ধুনিয়া এটা পাহাৰ বুলি ক'ব লাগিব দে একদম অৰুণাচল নিচিনা লাগে নহয় নে আপোনালোকে চাবচোন কেনে ধৰে পাহাৰৰ নিচিনা দেখি পায় একেবাৰে সঁচা কথা আৰু তামাম গৰম দিছিলে একদম আহুতে আহি পালো একেবাৰে জেগাত বহি ভাত পানী খালো হেতু আপোনালোকক নেদেখুৱালো তামাম গৰম দিছিলে তাৰ পৰা ওলাই আহিলো যেহেতু আহি পেলাই এতিয়া ক'ত যাও কি কৰো আৰু আপোনালোকক দেখুৱাই আছো দে চাব একদম গাড়ীখন ইয়াতে ৰৈ আছে আৰু একদম ওলাই দিছো গাড়ীখন যে গৰম হৈছিলে আৰু এইফালে মানুহজনক কৈ আছো ৰাতি কিন্তু বহুত হৈ গল যে ক'ত যাও কি কৰো মানুহজনে কৈছে যতে ৰাতি তাতে কাটি দিম বলে কি আছে গাড়ী আছে নহয় নে ৰাতি গাড়ীতে থাকি যাম বুলি এনে ধৰে অকমান কথা পাতিবলৈ গৈছো এই হৈছে আমাৰ মানে মামাৰ ঘৰ মামা বুলি ক'লে মোৰ মানুহজনৰ মামা ঘৰ গৈ পাই বহিলো অকমান চাহ পানী খালো চাহৰ লগত আছিলে সমোসা বহুত দিনৰ মূৰত খাইছো আৰু বৰষুণ কেনকেনিয়া অকমান বাহিৰত পৰি আছিল আৰু চাহ খাই কিন্তু বিৰাট মজা আহি গৈছে তাৰ পাছত মামাই ক'লে কি নতুন ঘৰ বনাইছো বলা অকমান ঘৰ দেখুৱাই দিও অকমান উঠিছো ওপৰত ঘৰটো চাই পেলাই এনেকুৱা ভাল লাগিছে তাতে অকমান ক্লিপ ললো আৰু লগতে আপোনালোকক দেখুৱাই দিছো সব ঘৰৰ ডেকোৰেশন কেনে ধৰে ধুনিয়া কৰিছে আৰু ঘৰটো সঁচা কথা খুব ধুনিয়া লাগিছে নহয় নে যদি আপোনালোকক ভাল লাগিছে কমেন্ট কৰিব এই হৈছে মোৰ মামা দে মোৰ মানুহজনৰ মামা আৰু একদম বহি মেলি সময় হৈ গল একেবাৰে 9টা মামাৰ ঘৰলৈ কেতিয়াও যোৱা নাছিলো যিহেতু প্ৰথমে গৈছো তাৰ কাৰণে মামা আহিব নিলে 9টা বাজি গল চিন্তা কৰি আছো কি কৰো এতিয়া ঘৰলৈ যাও কেনেকুৱা একেবাৰে তাৰ আমাৰ মানে মামা ঘৰৰ পৰা আমাৰ ঘৰটো একেবাৰে 3 ঘণ্টামান ডিস্টেন্স যে গাড়ীৰ পৰা মানে 3 ঘণ্টামান লাগি গল কি হ'ব নহব দেখা যাব পিছতে ভাতটো খাই লও বুলি আগতে বহি গলো ভাত খাবলৈ ভাতৰ লগত খুব ধুনিয়া আইটেম আছিলে একেবাৰে ৰাতিটো তাতে কাটি দিলো দে কিন্তু টোপনি নাহিলে ৰাতি বিছনা চেঞ্জ হোৱাৰ কাৰণে টোপনি নাহিলে ভিডিঅ'টো ইয়াতে সামৰি মাৰো দে বেখিক একো কৰি নাছিলে ভিডিঅ'টোত মানে কিন্তু আপোনাৰ লগত শ্বেয়াৰ কৰিলো যে আজিৰ দিনটোৰ ভিতৰত কি কৰিলো সময় চাওক কিমান হৈ আছে এটা 4:42 আচৰিত লাগিলে মানে ৰাতিটো মানে একেবাৰে চকু বন্ধ নকৰাকে কেনে ধৰে কাটি দিছো মই তাকে অকমান আপোনালোকক দেখুৱালো আজি ভিডিঅ'টো ইয়াতে মাৰি দিছো সামৰণি বাই